বিশ্ববিদ্যালয়ত এই নিৰ্বাচনী বতাহ কিদৰে বলিছে হয় জগদীশ কৃষ্ণচূড়াৰ দেশ এখন গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন বুলিলে সমগ্ৰ অসমবাসীৰ চকু কিন্তু থাকে এইখন নিৰ্বাচনৰ ওপৰত এইখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সমগ্ৰ অসমত বহুত নাম থকা বহু আগশাৰীৰ নেতা ওলাইছে আৰু তেনে প্ৰেক্ষাপটত কাইলৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন আৰু এই বছৰ 15টা পদবীৰ বাবে 35জনকৈ ছাত্ৰ ছাত্ৰী এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আজি যেহেতু সাইলেন্ট ডে সেইবাবে আজি প্ৰাৰ্থীসকলে আজি নিৰ্বাচনী প্ৰচাৰৰ পৰা আজি তেওঁলোক বিৰত আছে যদিও আজি সাধাৰণ যিসমূহ ক্লাছসমূহ চলি আছে সেইবাবে যদিও ছাত্ৰ ছাত্ৰীৰ সংখ্যা আজি কম তাৰ পাছতো কিছু সংখ্যক ছাত্ৰ ছাত্ৰী এতিয়াও আহি আছে যদি মই দেখুৱাওঁ এই পৰিৱেশ যদি দেখুৱাওঁ তেতিয়া আপোনালোকে দেখা পাব যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখৰ যিখন মেইন গেট আছে মেইন গেটৰ পৰা RCC 1লৈকে যদি যায় আপুনি 88লৈ যাব পাৰে আপুনি 85ৰ দিশৰ কেম্পাছতো আপুনি যাব পাৰে বা গাৰ্লছ হোষ্টেলৰ কেম্পাছৰ ফালেও আপুনি যাব পাৰে সকলোতে এতিয়া নিৰ্বাচনী যি দেখা পাইছে আপোনালোকে যিসমূহ বেনাৰসমূহ আছে এই বেনাৰসমূহ দেখা পাইছে আলোক উজ্জ্বলভাৱে অতি সুন্দৰভাৱে মই দেখা পাইছোঁ ভোট ফৰ ভাৰ্গৱ ফুকন এছিয়াৰ কালচাৰেল ছেক্ৰেটাৰী ডাঙৰ পোষ্টাৰ লগা হৈছে ছাত্ৰজনৰ মুখৰ প্ৰতিচ্ছবিৰে লগতে আৰু এগৰাকী ছাত্ৰীৰ মই দেখা পাইছোঁ ভোট ফৰ নামিছা শৰ্মা নামেৰে নামিছা শৰ্মাৰ নামৰ এটা AGSত তেখেতৰ নামতো ডাঙৰ পোষ্টাৰ লগা গৈছে উজ্জ্বল কলিতা দেখা পাইছোঁ মই প্ৰবাস খাকলাৰী ৰচন কুমাৰ চাহু স্পৰ্টছ ছেক্ৰেটাৰী বহু ছাত্ৰ ছাত্ৰীৰ ইয়াত মই বেনাৰ মই দেখা পাইছোঁ আৰু আপোনালোকে দেখা পাইছে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো সাংঘাতিক এক উৎকণ্ঠা তেওঁলোকেও জানিব বিচাৰিছে তেওঁলোকে কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব তেওঁলোকে বিচাৰিছে কোনজন সাধাৰণ সম্পাদক জয়ী হ'ব তেওঁলোকে বিচাৰিছে কোনজন উপসভাপতি জয়ী হওক তেওঁলোকে বিচাৰিছে কোনজন সভাপতি জয়ী হওক সকলো তেওঁলোকেও নাজানে কিন্তু তেওঁলোকে তাৰ পাছতো তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিব আৰু এটা কথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন বুলিলে কিন্তু যেনেকৈ হ'লেও ল'ৰা ছোৱালীখিনি আহে ভোট দিবলৈ আপুনি এজন ছাত্ৰ আৰু কালি চাগে অ'পেন ফৰাম হৈ গ'ল অ'পেন ডিবেট হৈ গ'ল আৰু কেনেকুৱা সমস্যাসমূহ কেনেকুৱা দেখা পাইছে আৰু কেম্পেইনিং কেনেকুৱা হৈ আছে হয় মোৰ নাম মানস প্ৰথিম কলিতা এই বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত মই সভাপতি পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ যিহেতুকে নিৰ্বাচনী প্ৰচাৰ যোৱা কাইলৈ সমাপ্ত হৈছে সেই গতিকে আমি তেনেকুৱা কোনো প্ৰচাৰ চলোৱা নাই তথাপি বিশ্ববিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীক দেখিছোঁ এষাৰ মাত লগাইছে মই যদি আপোনাক সোধোঁ 3টা সমস্যাৰ কথা গুৱাহাটী বিশ্ববিদ্যালয়ত সেই 3টা সমস্যা যিহেতু আপুনি নিজে ক'লে আপুনি সভাপতি পদত আপুনি অৱতীৰ্ণ হ'ব আপুনি ইতিমধ্যে আপুনি কেম্পেইনিং চলাইছে 3টা মূল সমস্যা আপুনি কি দেখা পাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিকৰ সমস্যা গুৱাহাটী বিশ্ববিদ্যালয়ত অসম চৰকাৰৰ ভাৰত চৰকাৰে দিয়া স্কলাৰশ্বিপৰ সমস্যা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মেডিকেলৰ সমস্যা আৰু এটা বস্তু আৰু এটা দেখা পায় যে যেতিয়া ছাত্ৰ ছাত্ৰীয়ে ধৰক আপুনি কোনটো আপুনি যিহেতু কেণ্ডিডেট খেলিব বুলি কৈছে এইটো নাজানো যে আপুনি কাৰ পৰা খেলিছে আপুনি NSYৰ পৰা খেলিছে আপুনি ইণ্ডিপেণ্ডেণ্ট হয় নে আপুনি ABVP হয় নে অন্য কোনো ছাত্ৰ সংগঠন কিন্তু দেখা পোৱা গৈছে বিগত কিছু দিনৰ পৰা দেখা পোৱা গৈছে যে এটা দলৰ পৰা যেতিয়া জয়ী হয় তাৰপিছত কিন্তু বেলেগ এটা দললৈ গুচি যোৱা দেখা পৰিলক্ষিত হৈছে সেইটো কেনেকুৱা এটা উদাহৰণ আপোনালোকে দেখা পাইছে হয় আচলতে সেইবোৰ আচলতে ভাল নহয় মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ হিচাপে আজি ওলাই আহিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত কিছু সমস্যা দেখিছোঁ ভুগিছোঁ বা আনৰ লগতো হোৱা দেখিছোঁ এইবোৰ সমস্যা সমাধানৰ বাবে মই ওলাই আহিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নামটো হয় নমস্কাৰ মোৰ নাম ঋষিকেশ কলিতা মই এই বৰ্ষৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ এগৰাকী ছাত্ৰ গতিকে নতুন আচলতে এইবাৰ ইলেকশ্যন হিচাপে কেম্পেইনিঙৰ বতাহ কেনেকুৱা হোষ্টেলে যোৱা হৈছে নে নাই আচলতে হোষ্টেলে তেনেকৈ যোৱা হোৱা নাই তথাপি ইলেকশ্যন চোৱাৰ এটা আশাৰেই চাইছোঁ আৰু যিহেতু গুৱাহাটী বিশ্ববিদ্যালয় বুলি ক'লে আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচন বুলি ক'লে আচলতে এটা শিহৰণ কাৰণ আমি যদি চাওঁ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি বিৰোধী শিবিৰলৈকে একেবাৰে তাত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা এজন বা দুজন হ'লে ওলাব গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচন সৰুৰ পৰা শুনি আহিছোঁ আৰু শিহৰণ আৰু সেই শিহৰণৰ বতাহ দেখিছোঁ ভাল লাগিছে যথেষ্ট ভাল লাগিছে ফেক্টৰী বুলিও বহুতে এটা সময়ত কৈ আহিছিলে কাৰণ ইয়াৰ পৰা বহু নেতা ওলাই আচলতে হয় ফেক্টৰী কৈ আহিছিলে নহয় আচলতে নেতা বনোৱা ফেক্টৰী কটন হওক গুৱাহাটী বিশ্ববিদ্যালয় হওক আচলতে অসমৰ ভৱিষ্যতৰ ৰাজনীতি বুলি ক'বলৈ গ'লে তাৰ যিটো ভেটি সেই ভেটিটো গুৱাহাটী বিশ্ববিদ্যালয় বুলি ক'লেও ভুল হ'ব এইবাৰ ফাৰ্ষ্ট ছেম ন হয় ফাৰ্ষ্ট ডিপাৰ্টমেণ্ট কি মোৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগ আশা কৰিছোঁ কেতিয়াবা আপোনাকো দেখা পাম এইটো ফিল্ডত আপোনাৰ নামটো करीमा बोरो কেনেকুৱা দেখা পাইছে নিৰ্বাচনী বতাহৰ প্ৰচাৰ কেনেকুৱা দেখা পাইছে अच्छा ही चल रहा है लाइक all candidates are trying their best like for this upcoming GU election Thank you so much মই আৰু কিছু সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত মই দেখা পাইছোঁ মই তেওঁলোকৰ ওচৰত যাব চেষ্টা কৰিম কোনটো বিভাগৰ আপুনি মই আইকম হোষ্টেলৰ নেকি
হোষ্টেলৰ নহয় মানে আমাক এলট কৰা নাই ফাৰ্ষ্ট ছেমিষ্টাৰ চ' ভোটিং ৰাইটছ আছে নে আপোনালোকৰ আমাৰ এতিয়া অহা নাই ভোটিং ৰাইটছ তথাপিও কেনেকুৱা দেখা পাইছে কেম্পেইনিং ভালে দেখা হৈছে এতিয়ালৈ ভালে আপুনি মোৰ আইকমৰে আপুনি কৰ আইকমৰ আইকম কেনেকুৱা দেখা পাইছে কেম্পেইনিং চব দেখা পাইছে ঢোলে ডগৰে ওলাইছে ছাত্ৰ ছাত্ৰীখিনি অঁ ভালেই লাগিছে এতিয়া কেম্পেইনিঙৰ এতিয়া আৰু ছাত্ৰ ছাত্ৰী আছে কিছু সংখ্যক মই তেওঁলোকৰ ওচৰলৈ মই যদি যাওঁ তেওঁলোকৰ লগত যদি মই কথা পাতোঁ হাতত চাহ কাপ লৈ আপুনি আছে আপুনি কোনটো বিভাগৰ মই লোক সংস্কৃতি অধ্যয়ন বিভাগৰ কোনটো সাময়িকৰ মই প্ৰথম সামনায়কৰ কেনেকুৱা এইবাৰ নিৰ্বাচনী বতাহ কেনেকুৱা দেখা পাইছে আৰু কেনেকুৱা ধৰণৰ প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে যিহেতু মই এজন প্ৰাৰ্থী আপুনি নিজৰ প্ৰাৰ্থী নেকি আপুনি কি খেলিছে মই লঘু ক্ৰীড়া সম্পাদক অৰ্থাৎ মাইনৰ গেম ছেক্ৰেটাৰী পদৰ এজন প্ৰাৰ্থী সমস্যা কি আছে আপোনাৰ বিভাগটোত বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰখনত বহুত সমস্যা আছে বিশেষকৈ আন্তঃগাঁথনি সমস্যা বহুত ক্ষেত্ৰত সমস্যা আছে আজি বৰষুণ দি আছে যদি আমাৰ যিও খেলপথাৰখন চাব যায় এতিয়া পানী তলতে পাব তো এই ক্ষেত্ৰত বহুত খেলপথাৰখন পানীৰ তলতে পাব এইটো বাস্কেটবল গ্ৰাউণ্ডখনৰ যদি অকণমান যেন তেন বাৰু বাকী আৰু এখন আমাৰ বাস্কেটবল কোৰ্ট আছে আমাৰ জিমটোৰ ওচৰত DSW অফিচৰ ওচৰত সেইখনত প্ৰায় এতিয়া মানে আমাৰ ভৰিলৈকে পানী জোতাযোৰ ভিজি যাব আপুনি তালৈ গ'লে মই প্ৰাক্তন সাধাৰণ সম্পাদক মই মুনক দেখা পাইছোঁ মুনজ্যোতিক দেখা পাইছোঁ আপুনি এটা সময়ত আপুনি খুব নাম আছিলে আপোনাৰ এজন সাধাৰণ সম্পাদক হিচাপে এজন বক্তা হিচাপে আপোনাক আমি জানো আপোনাক দেখা পাইছোঁ বিশেষ কিবা কামত আহিছে নেকি ইয়াত বিশ্ববিদ্যালয়ত অহা খুব সঘনাই হৈ থাকে কাৰণ যোগাযোগৰ সাংবাদিক বিভাগৰ আমি ছাত্ৰ আছিলোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ আৰু এইটো পৰিৱেশত আপুনি এতিয়া চাব মেঘালী BKB বিশাল চেনিপুল সকলোতে সমাগম দেখিব কাৰণ নিৰ্বাচন যিহেতু সমাগত কালি ভোটদান হ'ব সকলো আৱাস নিবাসৰ যি প্ৰাৰ্থীসমূহ আছে আৰু এইবাৰ চাব নিৰ্বাচনটো খুব গণতান্ত্ৰিক নিৰ্বাচন ছাত্ৰ ছাত্ৰীসকলে দক্ষ আৰু যোগ্য ছাত্ৰ ছাত্ৰীক বিবেচনা কৰাৰ এটা নিৰ্বাচন আৰু সকলো যিহেতু উচ্চ শিক্ষিত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত সকলোৱে মতদান কৰিব আৰু সেয়েহে এই যিটো পৰিৱেশ বিশ্ববিদ্যালয় সকলো ৰাজনৈতিক দলে নিজৰ আধিপত্যতা ৰাজনৈতিক ছাত্ৰ সংগঠনে প্ৰকৃতাৰ্থত আধিপত্যতা বিস্তাৰ কৰিবলৈ চেষ্টা কৰে আৰু এয়া প্ৰকৃতাৰ্থত গণতান্ত্ৰিক যুঁজ আৰু বিশ্ববিদ্যালয় ছাত্ৰ সমাজে যিগৰাকী যোগ্য আৰু দক্ষ সভাপতিয়ে হওক সাধাৰণ সম্পাদকেই হওক আন পষ্টসমূহ হওক তেওঁলোকে নিৰ্বাচিত কৰিব বুলি আমি আশাবাদী আৰু এজন আছে মই ছাত্ৰ ছাত্ৰী দেখা পাইছোঁ মই প্ৰাক্তন ছাত্ৰ দেখা পাইছোঁ ৰকিবুৰ কিন্তু আমাৰ ইয়াৰ NKTVৰ স্থানীয় সাংবাদিক হোৱাৰ লগতে ৰকিবুৰ আৰু এটা পৰিচয় আছে ৰকিবুৰো গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ যোগাযোগৰ সাংবাদিকতা বিভাগৰ মই নিজেও ছাত্ৰ আছিলোঁ আৰু ৰকিবুৰ কেনেকুৱা দেখা পাইছে আপুনি বহু বছৰৰ পৰা আপুনি ইয়াত নিজে আপুনি ষ্টুডেণ্ট আছিলে এতিয়া আপুনি এজন স্থানীয় সাংবাদিকতা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো বাতৰিত প্ৰায় আপুনি আহেই আৰু এইবাৰ নিৰ্বাচনী বতাহ কেনেকুৱা দেখা পাইছে কেণ্ডিডেটছখিনি কোন জয়ী হোৱাৰ সম্ভাৱনা বেছি আৰু কোন ফ্ৰণ্ট ফুটত কোন আছে কোন বেক ফুটত বেছি আছে যদি এই বিষয়ে আপোনাৰ এটা সমীক্ষা পাওঁ আমি চাওক যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় যেতিয়া সাধাৰণ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন বুলি কোৱা হয় তেতিয়া সমগ্ৰ অসমৰ যি দৃষ্টি এই সাধাৰণ নিৰ্বাচনৰ ওপৰত নিবদ্ধ হৈ থাকে কাৰণ অসমৰ বিভিন্ন জ্বলন্ত সমস্যা এই সমস্যাসমূহৰ নেতৃত্ব বিগত সময় আমি যদি চাওঁ নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত হওক বা অন্যান্য বিভিন্ন ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে সদায় আগভাগ লৈ আহিছে আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থা এই ক্ষেত্ৰত কোৱা হয় যে আজিৰ যি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যিসকল বিষয়ববীয়াসকল আছে তেওঁলোকে অসমৰ ভৱিষ্যতৰ বহু কথা তেওঁলোকে চিন্তা কৰে গতিকে এই গুৱাহাটী বিশ্ববিদ্যালয় বিভিন্ন যদিও বিশ্ববিদ্যালয়খন বহুতো সকলো ক্ষেত্ৰত আগবাঢ়ি আছে তথাপিও ছাত্ৰ ছাত্ৰী যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন সমস্যাৱলী আছে এই সমস্যাৱলী আমি বিগত সময়ছোৱাত সংবাদ যেতিয়া গ্ৰহণ কৰিব যাওঁ বা বাতৰি গ্ৰহণ কৰিব যাওঁ বিভিন্ন সমস্যাৱলী আমি দেখা পাওঁ সেই সমস্যাসমূহ ইছ্যু হিচাপে লৈ এইবাৰ দেখা গৈছে যে বিভিন্ন যিসকল পদৰ প্ৰাৰ্থী আছে তেওঁলোকে বিশেষকৈ যাতায়াতৰ সমস্যা হোষ্টেলৰ সমস্যা আৰু বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখন চিকিৎসালয়ত পৰ্যাপ্ত যি ব্যৱস্থা নথকাৰ আৰু এগৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞ তেওঁলোকে বিচাৰিছে বিশেষকৈ ছাত্ৰীসকলে গতিকে বিভিন্ন এনেকুৱা ধৰণৰ বহুতো সমস্যা আছে সেই সমস্যাখিনি ইছ্যু হিচাপে লৈ আগবাঢ়িছে আৰু দল সংগঠন বুলি ক'বলৈ গ'লে প্ৰথম কথা গুৱাহাটী বিশ্ববিদ্যালয়ত দল বা কোনো এটা সংগঠন বুলি প্ৰথমে ছাত্ৰ ৰাজনীতি ইয়াত নিৰ্বাচন অনুষ্ঠিত নহয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে বা আৱাস নিবাসৰ পৰা সমৰ্থিত প্ৰাৰ্থী হিচাপে হয় পৰৱৰ্তী সময়ত আমি দেখা পাওঁ যে জয়ী হোৱাৰ পাছত তেওঁলোকে কোনোবা এটা দল বা কোনোবা এটা সংগঠনত তেওঁলোকে যোগদান কৰা বা তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ উদ্দেশ্যৰে মই এটা কথাই ক'ব বিচাৰিছোঁ হয় নিশ্চয় এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সুৰজিত আমাক পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে